আমাৰ বিশিষ্ট সাহিত্যিক তেওঁ আজি মুকলি কৰিলে আমাৰ চুঙা পিঠা অকণমান যদি মুখত দিয়া হয় 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 আমাৰ গুৱাহাটী মহানগৰীত অকণমান মুখত দিয়াৰ লগে লগে আমিও অলপ গৌৰৱ অনুভৱ কৰিম ময়ো মুখত দিওঁ হয় আৰু আমাৰ মৰমৰ মালিকক আমি দিওঁ আৰু বন্ধু আমাৰ নিমেশ্বৰ ৰায়ো অকণমান ল'লে সোৱাদটো কেনেকুৱা পাইছে ভাল হৈছে তুমি যদি অসমীয়া আমি ৰাজপথতে এইদৰে ডেমক্ৰেচি লেভেলৰ কাৰ্যালয়ৰ সন্মুখত উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ এয়া হ'ল ভোগালীৰ কিছু বাৰ্তা আৰু জাতিৰ যিটো ৰক্ষা পৰম্পৰা ৰক্ষাৰ কিছু বাৰ্তা আৰু তাৰ বাবে আমি সেই গাঁৱৰ যি চুঙা পিঠা সেই আমাৰ ৰাজপথত পুৰি থকা হৈছে আমাৰ ধীৰেন শৰ্মা ডাঙৰীয়া আছে ভোগালী বিহু আমাৰ দুৱাৰদলিত আমাৰ শ্ৰদ্ধাপূৰ্বক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই বিনম্ৰ প্ৰয়াসত আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু এইদৰে যিবোৰ জাতি ৰক্ষাৰ কথা কৈ থকা হয় জাতি ৰক্ষা কোনো দীঘলী পুখুৰীৰ শ্লোগান দিয়া বিষয় নিশ্চয় নহয় এইদৰে চুঙা পিঠা ৰাজপথত পৰি আছে এই দৃশ্যটো আপোনাৰ কাৰণে নিশ্চয় অকণমান যিটো কবি মানুহ সাহিত্যিক মানুহ আৰু জাতি ৰক্ষাৰ বাবে লাগি থকা মানুহ এই বাৰ্তাটো আপুনি নিশ্চিতভাৱে ইতিবাচক বাৰ্তা হিচাপে ভাবিছে আপুনি নিশ্চয় এতিয়া ভোগালী মেলা হিচাপেতো বিভিন্ন ঠাইত হৈ আছে এতিয়া আমাৰ এতিয়া জাতিৰ পৰিচয় হিচাপে আমি বিহুক আমি বিশ্বতে আমি বিহুকে আমাৰ জাতিৰ পৰিচয় হিচাপে কওঁ কিয়নো এই বিহুৱে গোটেই আমাৰ জাতীয় সমন্বয়ৰ দিশটো প্ৰকট কৰি আহিছে আৰু বিহুৰ যিখিনি বিহুক লৈ যিটো সংস্কৃতি এই সংস্কৃতিৰ যিবোৰ উপাদান এই উপাদানবোৰ বিভিন্ন জনগোষ্ঠীৰ পৰা অহা উপাদান সেই হিচাপে আমাৰ এইটো জাতীয় উৎসৱ আৰু সেই আপোনালোকে তুমি যদি অসমীয়া বুলি শব্দটো দিছে তো আমি অসমীয়া হিচাপে আমি আমাৰ এই বিহুক আমি আমাৰ জাতীয় চেতনাৰ আৰু জাতীয় গৌৰৱ হিচাপে বিশ্বত আমি দেখুৱাই আহিছোঁ এতিয়া কথা হ'ল আজিতো আমাৰ ভাৰতবৰ্ষ আচলতে ত্যাগৰ দিশেৰে আগবঢ়া এটা জাতি আছিলে তো আজি ভোগত মত্ত হৈ পৰিছে এই ভোগ শব্দটোৰ এতিয়া ধৰক ভোগ বুলি ক'লে আমি ঠিক নেতিবাচক বুলি কথাটো তৎক্ষণাত ল'ব নোৱাৰোঁ ভোগ কৰিবলৈও ত্যাগ কৰিব লাগিব গতিকে ত্যাগৰ আদৰ্শৰ মাজেৰেহে ভোগ এইটোহে আমাৰ ভাৰতীয় সনাতনীয় সংস্কৃতিৰ মূল দৰ্শন আৰু ইয়াতো আমি দেখিছোঁ আমাৰ যি বিহু এই বিহু যদিও আমি সমন্বিত সংস্কৃতি বুলি কৈছোঁ ইয়াত এটা ধৰ্মীয় দিশ আছে যিটো সনাতনী দিশৰ লগত জড়িত হৈ আছে তো এই ধৰ্মীয় দিশৰ উপৰি আমাৰ এই বিহুৱে আমাক অৰ্থনৈতিকভাৱেও জাতিটোক সবল কৰি ৰখাৰ ব্যৱস্থা দি আহিছিলে কিন্তু আমি এতিয়া ৰঙালী বিহুৰ কথাই কওক বা ভোগালী বিহুৰ মাঘ বিহুৰ কথাই কওক ইয়াতে এতিয়া চুঙা পিঠা কৰি আছে তো ইয়াৰ আমাৰ যিখিনি উপাদান বাঁহটোৰ পৰাই হওক চাউলখিনিৰ পৰাই হওক এই গোটেইখিনি হ'ল সৃষ্টি আৰু আমাৰ উৎপাদন নিজা উৎপাদন আমাৰ এটা শ্ৰমৰ আনন্দই আচলতে বিহু তো শ্ৰমৰ আনন্দৰ পিছত এইটো ভোগ শ্ৰম কৰোঁতেই গোটেই ত্যাগ কৰে আৰু শ্ৰমৰ পিছত যিটো তেওঁলোকৰ আমাৰ কৃষি সমাজৰ কৃষকসকলে শ্ৰমৰ পিছত যিটো তেওঁলোকে ফল লাভ কৰে সেই ফলক লৈ আনন্দ আৰু এই আনন্দই উৎসৱ সেইকাৰণে উৎসৱ আৰু আনন্দ ইয়াৰ মাজত সদায় উৎপাদন শব্দটো জড়িত হৈ আছে মানে অৰ্থনৈতিক দিশটো থাকিব লাগিব কেৱল নাচ গান কৰিলেই জাতি ৰক্ষা নহ'ব গতিকে আমি নাচ গান কৰাৰ সমান্তৰালভাৱে আমি যদি সেই পৰম্পৰাৰ লগত যদি কিবা এনেকুৱা বিষয় আছে য'ৰ পৰা আমি তাৰ অৰ্থনৈতিক উৎপাদন কৰিব পাৰোঁ শেহতীয়াভাৱে এটা তথ্য লাভ কৰিছোঁ এই তথ্য সত্য তথ্য কাৰণ বিশিষ্ট সাংবাদিক মনোৰম
গগৈ এটা আপডেট দিছিলে যে ৰিলায়েন্সে ডিব্ৰুগড়ত পিঠা পনাৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু আমি অৰুণোদয় ধনখিনিৰ কাৰণে ফ্ৰী চাউলৰ লৈ আমি ঘৰত হাত সাৱটি বহি আছোঁ আৰু তেনেকৈ জাতি ৰক্ষা নিশ্চয় নহয়। নিশ্চিতভাৱে এতিয়া আমি আজি গোটেই ঠিক আছে ভোগালী মেলাৰ নামত বজাৰবোৰত আহিছে এইবোৰ আৰু অধিকাংশই ধৰক আমি ভাবিছোঁ আমাৰ যিবোৰ মহিলা সমিতি এইবোৰে কৰিছে, এই মহিলা সমিতিবোৰে ধৰক এতিয়া আপুনি ফ্ৰী চাউলৰ কথা কৈছে, তো ফ্ৰী চাউলটো পোৱাৰ পিছত আমাৰ এতিয়া উৎপাদনটো বাঢ়িছে নে কমিছে এই দিশটো চাবলগীয়া আছে। তো আমি আমাৰ হাততে আমাৰ এটা বদনামই হৈছে আৰু এইটো সঁচাও যে আমি অসমীয়া জাতি আমাৰ কৰ্ম সংস্কৃতিৰ প্ৰতি আমাৰ কোনো ধ্যান ধাৰণা নাই, আগ্ৰহ নাই। গতিকে আমি বিনা পৰিশ্ৰমে যদি লাভ কৰিব পাৰোঁ কিবা, তেতিয়াহ'লে আমি বৰ উপকৃত হওঁ। এইটোৱে আমাৰ অসমীয়া জাতিত এতিয়া আনন্দ হৈ পৰিছে। আৰু ভোগালী বিহুৰ ক্ষণত লৈ আমি সংকল্প ল'ব লাগিব যে সেই মানসিকতাৰে নহয়, আমি এটলিষ্ট 24 ঘণ্টাৰ 16 ঘণ্টাও যদি কাম কৰিব পাৰোঁ, কাম কৰাৰ যি উপায়বিলাকো আছে আমাৰ, গতিকে তেতিয়া ৰিলায়েন্সে পিঠা পনা ব্যৱসায় কৰিবলৈ ইয়াতে উপায়ে স্ক'পে নাপাব। মই সেইকাৰণে আগতে কৈছোঁ যে আমাৰ এইটো কৃষি উৎসৱ মানে এইটো শ্ৰমৰ উৎসৱ। তো শ্ৰমৰ পিছত এতিয়া ভোগ কৰিছিলে, এতিয়া মাজতে 1 মিনিট ৰখাইছোঁ অলপ এইফালে আমাৰ যিহেতু ধীৰেন শৰ্মা ডাঙৰীয়া আছে, যদি অকণমান তেওঁ এই আমাৰ জাতিৰ সোৱাদ বুলি ক'লোঁ, কাৰণ গুৱাহাটী মহানগৰীত এইদৰে চুঙা পিঠা পুৰি তিল দিয়া হৈছে, বিভিন্ন কৰা হৈছে। গতিকে আমি দেখুৱাইছোঁ আমাৰ বিশিষ্ট সাহিত্যিক, তেওঁ আজি মুকলি কৰিলে আমাৰ চুঙা পিঠা, অকণমান যদি মুখত দিয়া হয় আমাৰ গুৱাহাটী মহানগৰীত কোনো ইয়াতে ৰিলায়েন্সে নহয়, আমি মৰমলেণ্ডৰ পৰা কৰিছোঁ বা আমি সকলোৱে লগ হৈ কৰিছোঁ। কেইবাগৰাকী ব্যক্তি আছে, প্ৰতাপ বৰঠাকুৰ আছে, আমাৰ শৰ্মাদা আছে, বৰুৱা বাইদেউ আছে আৰু এখেতৰ দৰে ব্যক্তি হয়তো এইটো সংযোগ আপোনাৰ দৰে ব্যক্তিক এই মুহূৰ্তত যে আহিব লাগে, এইটো ঈশ্বৰে বোলে পঠাই দিছে আপোনাক। আমাৰ সৌভাগ্য আপুনি বঢ়াই দিলে আৰু অকণমান মুখত দিয়াৰ লগে লগে আমিও অলপ গৌৰৱ অনুভৱ কৰিম। ময়ো মুখত দিওঁ হয় আৰু আমাৰ মালিকক আমাৰ অকণমান কেনেকুৱা পাইছে? ভাল হৈছে। মই খালি এটা অভিজ্ঞতা কওঁ, মই আচলতে মই এতিয়া নিম, কিন্তু এটা চুঙা পিঠা মোক ভালকৈ বনাই দিয়ক। মই দুবাৰমান বজাৰৰ পৰা আনিছিলোঁ। প্ৰথম নেটফি হাততে প্ৰথম আৰম্ভণিতে যেতিয়া কৰিছিলে চুঙা পিঠা লৈছিলোঁ, মই 5টা চুঙা পিঠা বৰ আশাৰে কিনি আনিলোঁ, কিন্তু এটা চুঙা পিঠাৰো মই পিঠা খাব নাপালোঁ, চবকেইটা পেলাই দিলোঁ, চব বেয়া হৈ গৈছে। তো এইটো মটিভত, এইটো লক্ষ্যলৈ যদি ব্যৱসায় কৰিব খোজে, তেতিয়াহ'লে এই যিটো আমি কৈছোঁ শ্ৰমৰ যিটো আনন্দ, সেই আনন্দ তাত নাথাকিব। গতিকে আমি যিখিনি কৰোঁ সেইখিনি সততাৰে, আৰু কাকো প্ৰবঞ্চনা কৰাৰ কাৰণে নহয়, সততাৰে উচিতভাৱে আপুনি লাগিলে এটকা বেছিকৈ লওক, কিন্তু সততাৰে কামটো কৰক আৰু উপযুক্তভাৱে কৰক। চুঙা পিঠা বুলিলে যিটো সোৱাদ পাব লাগে, সেই সোৱাদটো যাতে পায়, মানুহে বৰ আগ্ৰহেৰে কিনি নিয়ে। নিশ্চয়। আপোনাৰ সন্মুখতে এটা বক্তব্য দিব খুজিছোঁ। ইতিমধ্যে আমাৰ পিঠা পনা খাইছে প্ৰতাপ দা, তেখেতে কৈছে যে আমাৰ পিঠা পনাখিনি ভাল হ'ব লাগে। তো মৰমলেণ্ডৰ পিঠাখিনি খাই আপুনি কেনেকুৱা পাইছে? মইতো প্ৰথমতেই কৈছোঁ, এইটো মৰমলেণ্ডৰ বৰ আদৰণীয় আৰু প্ৰশংসনীয় প্ৰচেষ্টা হৈছে। আমি আশা ৰাখিছোঁ সকলো আগবাঢ়ি আহি তেখেতক সহায় সহযোগ কৰিম। ধন্যবাদ। আৰু আপোনাৰ দৰে ব্যক্তিক এই মুহূৰ্তত পালোঁ, গতিকে লৈ যাওঁ বাৰু এটা লৈ যাওঁ। আমি সেই কামটোৱে কৰিব বিচাৰিছোঁ যে আমি কোনো সাংঘাতিক ব্যৱসায়, আমি এটা বাক্য লিখিছোঁ ইয়াতে যে এক নতুন খাদ্য সংস্কৃতি গঢ়াৰ লক্ষ্যৰে প্ৰত্যেকটো প্ৰডাক্ট আমি অতি সুন্দৰভাৱে আমাৰ মহিলাখিনিক এংগেজ কৰি যাতে পিয়'ৰ প্ৰডাক্টেৰে, কাৰণ বজাৰত যিবোৰ দেখা যায় আপুনি কোৱাৰ দৰে, আমি নকওঁতে আপুনি সেই কথাটোৱে ক'লে যে আচলতে পিঠাখন খালে গাঁৱৰ সেই মায়ে কৰা পিঠাখন নাপায়, যিবোৰ ইয়াত ক্ষীৰ ব্যৱহাৰ কৰা হয় তাত অৰ্ডিনেলি কৰা হয়, কিন্তু আমাৰ ইয়াতে যথেষ্ট খৰচ কৰি সেই বস্তুটো সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে। আৰু এই ক্ষেত্ৰত আপোনাৰ বক্তব্য আমি প্ৰমাণ পালোঁ যে সহজতে ধনী হ'ব নালাগে, কষ্ট কৰিব লাগে। হয়, যদি সততা ৰক্ষা কৰি এই আমাৰ বিহুৱে যিটো এটা আমাক অৰ্থনৈতিক দিশ দিছে,
এইটো আমি সততা ৰক্ষা কৰি যদি আগবাঢ়ি যাওঁ সকলোৰে আপোনালোকে সহযোগ পাব আৰু আমি এতিয়া আশা কৰিছোঁ আজি মই যিটো চুঙা পিঠা খালোঁ মই ভাবোঁ মৰমলেণ্ডে এই সততা ৰক্ষা কৰিয়ে কাম কৰিছে আৰু সততা ৰক্ষা কৰিয়ে তেখেতসকলে প্ৰতি বছৰ এনেধৰণে ব্যৱস্থা ল'ব মই তাকে অনুৰোধ জনালোঁ আৰু এই প্ৰচেষ্টাৰ শলাগ ল'লোঁ ধন্যবাদ ধন্যবাদ এতিয়া তেখেতে চুঙা পিঠা ল'ব কিন্তু আমি মাইক্ৰফোন আগবঢ়াই দিম দীপ্তি বৰুৱা বাইদেউলৈ আৰু ধীৰেণ শৰ্মা ডাঙৰীয়া বিশিষ্ট সাহিত্যিক তেওঁৰ সন্মুখতে তেওঁ এতিয়া গীত পৰিৱেশন কৰিব